আজি আমি ওলাইছোঁ কলপুলি আনিবলৈ। একচুৱেলি মোৰ বিয়াৰ কাৰণে নহয় বাৰু, আমাৰ অফিচত একচুৱেলি গণেশ পূজা পতা হয় প্ৰত্যেক বছৰে। চ' বিগত বৰ্ষৰ দৰে এইবাৰো গণেশ পূজাৰ আয়োজন কৰিছোঁ। সেইবাবে কলপুলি আনিবলৈ গৈ আছোঁ বৰ্তমান, দীপাংকৰ আৰু মই। ক'ত কি পাওঁ, কেনেকৈ উঠাওঁ, আপোনালোকক সকলোখিনি দেখাই থাকিম, চাই থাকিব ব্লগটো। হয়নে? একদম ভালকৈ বিন্দাত চাব, শুই চাব, বহি চাব পাৰে। যেনেকৈ চাই চাব, মুঠতে আপোনালোকে চাব। কিন্তু গাড়ী চলাই বাইক চলাই নাচাব। গাড়ী চলাই বাইক চলাই নাচাব। ভাল এডভাইচ এটা দিছে আমাৰ দীপাংকৰ ডাঙৰীয়াই। এখেত কিন্তু আমাৰ প্ৰ' ড্ৰাইভাৰ হয় দেই। পূৰা একদম মানে এখেতৰ জোচ উঠিব লাগিলে গাড়ী একদম আকাশত উৰি যায়। সেইটো কাৰণে কেতিয়াবা ভয় লাগে বাৰু। বাকী ঠিকে আছে। সেইটো আগত ভৈৰৱ আৰু এফালে দীপাংকৰ। আমি কলপুলি বিচাৰি কেনে এতিয়া গৈ আছোঁ মানুহৰ ঘৰে ঘৰে। কলপুলি বেছি নালাগে, 4টা হ'লেই হৈ যাব। আৰু আম খৰি লাগে, যিহেতু হোম পুৰিব মানে যজ্ঞ কৰিব। তো পণ্ডিতৰ ৰিকুৱাৰমেণ্ট অনুসৰি আমি বস্তুখিনি যোগাৰ কৰি আছোঁ। ইছ ৰাম, সেই আছে ন দীপাংকৰে পাৰিছে মধুৰি। গোটেই মোৰ গাই চাই পৰিলে দেই, বোকা লাগিলে। এইটো এটা এইকেইটা 4টা কলপুলি আমাৰ প্ৰস্তুত হৈ গ'ল, কাটি আনিলে ভৈৰৱহঁতৰ ঘৰতে চাহ তাহ খাই সান্দহ খাই কিনে এতিয়া ওলালোঁ। এতিয়া আমি আম খৰি ল'ব লাগে। ত' আম খৰিটো দীপাংকৰহঁতৰ ঘৰৰ পৰা লোৱা হ'ব। তো সেইটো লৈ কিনে তাৰপিছত আমি ডাইৰেক্ট অফিচ। পূজা হৈ গ'ল আৰু আমাৰ, হয়নে? য়েছ। কিমান ধুনীয়া পৰিৱেশ চব, এফালে পুখুৰী, ৰাস্তা, বাঁহ গছ। হা চিটত মানে চাই লৈ লেতেৰা নহয়। আমি এতিয়া চব লৈ ল'লোঁ। আপোনাৰ কি ল'লোঁ? কলপুলি ল'লোঁ আৰু আমৰ ডাল, আম পাত সকলোখিনি লৈ ল'লোঁ। আৰু লগতে 2টা স্পেচিয়েল বস্তু লৈ লৈছোঁ, গোল নেমু। সেইটো মোৰ কাৰণে। আৰু অলপ বজাৰ আছে, সেইখিনি কৰি ল'ম। তাৰপিছত আজি মানে গোটেইখিনি কমপ্লিট কৰি দিম, কাৰণ কাইলৈ মই নাথাকিব পাৰোঁ মানে অফিচত। আমি গৈ আছোঁ এতিয়া বৰ্তমান কুকুৰা মাহিবা ঘৰলৈ। সেইডোখৰ আমি বিজ্ঞানী গাঁও পাইছোঁ, জাষ্ট আৰু 2 কিলোমিটাৰমান আছে। সকলোৱে ভালে থাকক, যা দিন চিন বেয়া চলি আছে ভালে গ'ল যাওক। লাইক আৰু শ্বেয়াৰ